এই যে 2 hours late হল 2 hours late today গতিকে সদায় নহয় সদায় 12 বজাত ধৰিলো আহিবলগীয়া ট্ৰেইনখন 2 বজাত আহিলে গতিকে অনুমান কেজন কৈছে কেতিয়াবা হয়তো 3 ঘণ্টা লৈ যাব পাৰে এটো it doesn't matter but generally the train arrives at suppose 12 o'clock but today it arrived 2 hours late সেই অনুমান কেজনত এক্টিভিটি হৈছিলে আৰু হেতুকে পিছত কোনোবাই হোমৰাইছে পিছত কোনোবাই কৈছে কথাটো তেনেকুৱা অৰ্থত আমি past indefinite tense ব্যৱহাৰ কৰো okay I think these examples will be enough another এটা আমি পয়েন্ট আলোচনা কৰিবলৈ গৈ আছো फ्रेंड्स আমি কিহৰ ওপৰত আলোচনা কৰি আছো past indefinite tense কেতিয়া past indefinite tense ব্যৱহাৰ হয় when past indefinite tense is used this is the point of discussion that we are now discussing okay D point number D যে এনেকুৱা হ'ব পাৰে যে কিছুমান কাম কি হয় এক্টিভিটি progressive অৰ্থত হয় continuous অৰ্থত হয় নেচাৰটো continuous but viewed in the entirety গোটেই কামটো একেলগে হলে মানে আমি কথাটো past indefinite tense ব্যৱহাৰ কৰোঁ फ्रेंड्स মানে কথাটো এনেকুৱা যে এটা এক্টিভিটিটো এটা কন্টিনিউয়াস সময়ত চলি আছিল অতীত কালত এটা দীঘলীয়া সময়ৰ কাৰণে এক্টিভিটি এটা চলি আছিল আৰু এক্টিভিটিটো শেষ হোৱাৰ পিছত আমি যেতিয়া কওঁ সেই দীঘলীয়া সময়টো চলি থকা কথাটো আমি past continuous tense নকলেও হয় actually the action was going on in the past time past continuous tense অৰ্থাৎ অতীত কালত কামটো চলি আছিল এটা দীঘলীয়া সময় ধৰি চলি আছিল past continuous or progressive mean nature the nature of the action was progressive or continuous কিন্তু আমি past indefinite tense কেনেকৈ ব্যৱহাৰ কৰোঁ let us see that point okay then an activity which লিখি ললে ভাল হ'ব an activity which সমাধি লিখা though যদিও ই কি হৈছে progressive or continuous progressive মানে হৈছে continuous এখানে অবজেক্ট দিছো progressive in nature যে কামটো যেটো নেচাৰ সেটো হৈছে progressive continuous but which is viewed in its entirety which is viewed in entirety যে কামটো এজ এ হোল গোটেই কামটো শেষ হোৱাৰ পিছত আমি কথাটো কৈ আছো তাৰমানে কামটো কেতিয়া হ'ব আফটাৰ ইটস কমপ্লিশন এটো লিখি দিয়া আফটাৰ ইটস কমপ্লিশন কামটো শেষ হোৱাৰ পিছত okay the point is important friends please pay your attention a very minor point that we are going to discuss here the action to hoise ki activity jetu eta kaam activity to which is viewed in entirety after completion kaam to hebar pisot ami kaam to saisu kaam to kenapa dhoroner ase nature kenapa ako progressive nature tamne kaam to continuous progressive means continuous kaam to progressive or continuous in nature tamane কাম to progressive হয় এটা নিৰ্দিষ্ট সময়ত চলি আছে फ्रेंड्स নিশ্চয় কথাটো বুজিবলে মই বুজাবলৈ চেষ্টা কৰিছো যে কামটো শেষ হ'ল now the action is not going on কামটো কমপ্লিট হ'ল বাট যেতিয়া কামটো যেটো কামৰ কথা কৈছো কামটো এটা নিৰ্দিষ্ট সময় অতীত কালত চলি আছিল তেনেকুৱা অৰ্থত আমি এজ এ হোল এন্টায়াৰিটি হিচাপে কামটো যেটো শেষ হ'ল আমি তাক কথাটো past indefinite tense কৈ প্লানি আমি সেন্টেন্সটো লিখিব পাৰো কেনেকৈ লিখিব পাৰো ফৰ এক্সাম্পল দিস ইজ দা পইণ্ট সেন্টেন্স পইণ্টটো নিশ্চয় তোমালোকে লিখি ললা নাও লেট মি গিভ দা এক্সাম্পল
If we take the examples, then it will be easy for us to remember. যেতিয়া আমি উদাহৰণ আমি দুটামান লৈ লম তেতিয়া আমাৰ বুজি পোৱাত সহায় হ'ব. Otherwise it seems to be something complicated, but not any way this is not complicated, very easy. আমি ব্যৱহাৰ কৰি থকা সেন্টেন্স বিলাক কেইটামান উদাহৰণ দিলে সুবিধা হ'ব. ধৰি লোৱা the boy, example number 1, the boy waded into মানে walked into মানে খোজকাঢ়ি যোৱা মানে waded into the middle of the pond, into the middle, middle of the pond. পুখুৰীটোৰ মাজলৈকে খোজকাঢ়ি গৈছিল কিহৰ কাৰণে? to bring back, to retrieve, RETRIEVE, bring back, to retrieve his, to retrieve his hat. that টুপিটো পানীত পৰি গৈছিল পুখুৰীটোত, গতিকে সি পুখুৰীটোৰ মাজলৈকে খোজকাঢ়ি গৈছিলে। সেই টুপিটো ঘূৰাই নিবৰ কাৰণে to bring back his hat, retrieve wordটো ইউজ কৰিছো, যে টুপিটো ঘূৰাই নিবৰ কাৰণে কি পুখুৰীৰ মাজলৈ সোমাই গৈ আছিল। এই যে পুখুৰীৰ মাজলৈ যে সি খোজকাঢ়ি গৈ আছিল লাহে লাহে, পুখুৰীটোতে জাপ মাৰি দিয়াৰ কথা কোৱা নাই, খোজকাঢ়ি পুখুৰীৰ মাজলৈ লাহে লাহে গৈ আছিল। এই যে গৈ আছিল কামটো, ইট ৱাজ প্ৰগ্ৰেছিভ ইন নেচাৰ, বাট now the action has already completed, there is no relation with the present time. That is why though the action is progressive in nature, continuous in nature, যদিও কামটো এটা সময়লৈকে চলি আছিলে, সি পাৰৰ পৰা খোজকাঢ়ি পুখুৰীলৈ মাজলৈ যাওঁতে সময় লাগিছিল, গৈ আছিল, সেই যে গৈ আছিল সেই নেচাৰটো আমি বৰ্ণনা কৰিছোঁ, কিন্তু পাষ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ কৰিছোঁ। অ'কে, ইন দিছ চেন্স সেন্টেন্সটো ভালকৈ চালে তোমালোকে মানে মন দিলে বুজি পাবা। the boy waded into the middle of the pond, পুখুৰীটোৰ মাজলৈ খোজকাঢ়ি গৈ আছিল to retrieve his hat, তাৰমানে টুপিটো পৰি গৈছিল সেই টুপিটো আনিবৰ কাৰণে। এই যে waded into the middle of the pond, this was the action was going on for a particular time, এটা নিৰ্দিষ্ট সময়ৰ কাৰণে কামটো চলি আছিল। এটা প্ৰগ্ৰেছিভ নেচাৰ, ফটকে জাপ মাৰি দিয়া কথা কোৱা নাই, খোজকাঢ়ি গৈ আছিল। That's another example, মই মহাই দিছো। অন্য এটা আমি উদাহৰণ দিব বিচাৰিছো, তোমালোকে সেইটো আৰু দুটামান উদাহৰণ দিলে আজি আমি এইটো আলোচনা সামৰিম। দুটামান উদাহৰণ দিলে সুবিধা হ'ব বুজাত। গতিকে another এটা এক্সাম্পল দিছো যে the child climbed the stairs very slowly. Suppose the child climbed the stairs very slowly. Okay, this is the example. Here কি কৈছে? The child climbed the stairs very slowly, লাহে লাহে, যে সৰু ল'ৰাটোৱে চাইল্ডটোৱে কি কৈছিলে? ষ্টেপটো লাহে লাহে বগাই গৈ আছিল। এই যে ক্লাইম্ব কৰি গৈ আছিলে, ষ্টেপ 1 বাই ষ্টেপ 1 2 3 এনেকৈ লাহে লাহে যে গৈ আছিলে, এই কামটো was progressive in nature, এটা কন্টিনিউয়াস নেচাৰ, যে কন্টিনিউয়াসলি চলি মানে ওপৰলৈ লাহে লাহে ওপৰলৈ বগাই গৈ আছিল। In this way the child climbed the stairs very slowly. This sentence is written in past indefinite tense, progressive in nature, কিন্তু কামটো যেহেতু কমপ্লিট হ'ল, আমি গোটেই কামটো কৰি থকা সময়খিনি কথা আমি আলোচনা কৰি থকা নাই, এজ এ হোল কামটো এজ এন এনটায়াৰটি আমি কমপ্লিট কৰাৰ পিছত কথাটো কৈছোঁ যে কামটো তেওঁ তেনেকৈ কৰি কমপ্লিট কৰিলে তাৰমানে, সেই অৰ্থত পাষ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিছোঁ। Another example, very simple example, সবে আমি সদায় ব্যৱহাৰ কৰি থাকোঁ, ধৰি লোৱা কৰি থাকোঁ, I slept for 6 hours. মই 6 ঘণ্টা শুই আছিলোঁ। I slept for 6 hours. 6 ঘণ্টা শুই আছিলোঁ মানে the
action was going on for 6 hours. It is a long time. The action was going on. It is the progressive in nature or continuous. The action was continuously going on for 6 hours. But আমি হে গুটে 6 ঘন্টাটো এজ এন এন্টায়াৰিটি এটা গুড হিচাপে আমি কথাটো আমি ধৰিছো এক্টিভিটিটো যে এটা এক্টিভিটি আছিল মই 6 ঘন্টা কৰিছিলো মানে তেনেকুৱা অৰ্থত যদিও প্ৰগ্ৰেছিভ অৰ কন্টিনিউয়াছ ইন নেচাৰ আমি কামটো কথাটো আমি প্ৰেজেন্ট পাষ্ট ইনডেফিনিট টেন্সত আমি কেনেকৈ লিখিব পাৰো সেই কথাটো আলোচনা কৰিছো যে আমি কথাটো এনেকৈ ক'ব পাৰো যে মই 6 ঘন্টা হৈছিল অৰ্থাৎ কামটো যদিও কন্টিনিউয়াছ ইন নেচাৰ আমি পাষ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিছো ইন দিস ওয়ে and let us also take a few more examples আমি যেহেতু আজি বেলেগ পয়েন্ট আলোচনা নকৰো গতিকে আৰু দুই এটা এক্সাম্পল আমি আলোচনা কৰো দুটা তিনটা সাইড নম্বৰ হ'ব ওকে সাইড নম্বৰ এক্সাম্পলটা দিও যে my father worked in this office for 2 years. For 2 years, more deotai a office to 2 বছৰ কাম কৰিছিল for 2 years the action was going on 2 years তেওঁ ইয়ালে এই অফিসত কাম কৰি আছিল কিন্তু যদিও এটা 2 years দীঘলীয়া সময়ত কামটো কৰি আছিল but আমি যেহেতু কামটো এতিয়া কৰি থকা নাই now my father is not in this office or in that office he is not in this office now action to complete হল 2 বছৰ তেওঁ অফিসত কাম কৰিছিল কামটো শেষ হল এতিয়া আমি কম কি বুলি যে my father worked in this office work past indefinite tense worked in this office for 2 years যদিও নেচাৰটো কন্টিনিউয়াস আছিল 2 বছৰ কাৰণে কামটো কিন্তু আমি কৈছো যে এজ এন এন্টায়াৰিটি এটা গুড হিচাপে আমি কথাটো কৈছো যে মোৰ ডেটা ইয়াত 2 বছৰ কাম কৰিছিল ওকে ফ্ৰেন্ডস নিশ্চয় তোমালোকে বুজি পোৱা এতিয়া সহজ হৈছে গতিকে এনেকুৱা অৰ্থত আমি past indefinite tense ব্যৱহাৰ কৰিব পাৰোঁ in the same way the another example diviso example number 5 the thief was caught red-handed the thief was caught red-handed as he left the campus therefore কি কৈছে সেন্টেন্সটো ফ্ৰেন্স was the thief was caught red-handed যে পেছিভ ভয়েসত দিয়া আছে যে চুৰজনক হাতেলতে ধৰা হৈছিল কেতিয়া when he left the campus যেতিয়া তেওঁ কেম্পাসটো পাৰ হ'বলৈ গৈছিল তাৰমানে when he was leaving actually when he was leaving the campus আমি তেনেকুৱা সেন্টেন্সটো লিখো যে when he was leaving the campus যেতিয়া তেওঁ কেম্পাসটো পাৰ হৈ গৈ আছিল তেতিয়া তেওঁ হাতেলতে ধৰা হ'ল আমি এটো past indefinite tense লিখিছো when he left the campus গতিকে past indefinite tense to কিহত লিখিছো যে when he was leaving যেতিয়া তেওঁ কেম্পাসটো পাৰ হৈ গৈ থাকোতে হাতেলতে ধৰা হ'ল the action was going on in progressive nature but we use the past indefinite tense in the same way it was announced as the minister entered the hall okay মই লিখি দিছো সেন্টেন্সটো last sentence টা एग्जांपल এটা দি দিছো এটো কি নম্বৰ হ'ব 6 নম্বৰ ছটা एग्जांपल ওকে sufficient it was announced passive voice লিখিছো ANNOUNCED it was announced when to লাগে as বুলিয়ে দিছো as the minister entered the hall minister জন যেতিয়া হলত প্ৰৱেশ কৰি আছিল তাৰমানে যেতিয়া ধৰিলো মিটিং এখন হৈ আছে হলত মিটিং হৈছে ধেৰ মানুহ উঠাই আছে মিনিষ্টাৰৰ অপেক্ষা কৰি আছে মিনিষ্টাৰ আহি পাইছেহি তেতিয়া এংকৰে ঘোষণা কৰিছে যে হলত আহি বা আমাৰ প্ৰেক্ষাগৃহত আহি মিনিষ্টাৰ উপস্থিত হৈছে
এটিকে আমি past tense কৈছো কামটো যেটো হৈ গল there is no relation with the present time so we are talking about the past time it was announced ঘোষণা কৰা হৈছিল as the minister entered the hall entered the hall on past definite tense লিখিছো in the meaning is there when the minister was entering the hall when the minister was entering the hall nature is progressive or continuous but we can use past indefinite tense যদি হে আমি as an entirety আমি কামটো মানে এক্টিভিটিটো আমি বৰ্ণনা কৰো আমি ইয়াত কামটো কৰি থকা কামটো কথা কোৱা নাই কামটো হল গল অলৰেডি কমপ্লিট হৈ গল কমপ্লিশনৰ পিছত আমি কৈছো যে it was announced as the minister entered the hall গতিকে फ्रेंड्स আমি এইটা কথা আজি আলোচনা কৰিলো past indefinite tenseৰ লগত সংগতি ৰাখি যে an action took place in the past time in general time is given sometimes time may not be given even then we can realize the sentence as soon as we see the sentence okay আমি আজি 4টা পইণ্ট আলোচনা কৰিলো past indefinite tense কেতিয়া ব্যৱহাৰ কৰা হয় আৰু তাৰ বহুতখিনি एग्जांपल আমি আজি আলোচনা কৰিলো ইয়াৰ পিছত আমি past indefinite tenseৰ আৰু ফাৰ্দাৰ কিছুমান পইণ্টছ আমি আলোচনা কৰিম when past indefinite tense is used and মই ভাবো আজিলে আমি আলোচনা ইমানতে সামৰণি মাৰিছো নেক্সট ক্লাছত তোমালোকে past indefinite tenseৰ বিষয়ে পুনৰ কিছুমান আমি নতুন আলোচনা কৰিবলৈ গৈ আছো be prepared for that and for up to that please say bye bye okay